গুড মৰ্ণিং ফ্ৰম মিৰ্জাপুৰ আৰু বৰ্তমান আমি আছোঁ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আৰু যিহেতু আজি ৰাতিপুৱা আমি আৰম্ভ কৰিলোঁ মিৰ্জাপুৰৰ পৰা আৰু কথাটো হৈছে যিহেতু আমি যোৱাকালি ৰাতি ৱেষ্ট বেংগলৰ পৰা আহি আছিলোঁ আৰু আহি পিনি যিহেতু উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পালোঁ আৰু মিৰ্জাপুৰত পোৱাৰ পাছত কি হ'ল ৰাতি আপোনালোকক আপডেট দিব নোৱাৰিলোঁ কাৰণ ৱেষ্ট বেংগল আৰু বিহাৰৰ ৰাস্তা যথেষ্ট বেয়া আছিলে আৰু সেই বেয়া থকাৰ কাৰণে আমি ৰাতি আহি পাওঁতে অলপ পলম হ'ল তাৰ কাৰণে আমি আপোনালোকক যোৱাকালি আপডেট দিব নোৱাৰিলোঁ আৰু আজি ৰাতিপুৱা আপোনালোকক আমি এতিয়া ওলাবলৈ লৈছোঁ মিৰ্জাপুৰৰ পৰা কাৰণে দেখাই দিছোঁ আমি য'ত যোৱাকালি থাকিলোঁ সেই ঠাইডোখৰ আছিলে এখন ফাৰ্ম হাউচ আৰু ফাৰ্ম হাউচখন হৈছে দি বৃন্দা গাৰ্ডেন আৰু এই ৰুটটোৰ নামেই হৈছে গৈ বৃন্দা ৰুট তাৰ কাৰণে এই ফাৰ্ম হাউচৰ নামেই হৈছে গৈ দি বৃন্দা গাৰ্ডেন আৰু আমি এতিয়া ইয়াৰ পৰা ওলাবলৈ লৈছোঁ আৰু ওলাবলৈ লওঁতে সময়ত ৰাতিপুৱা এতিয়া সময় হৈছে 5:20 আৰু আমি এতিয়া ওলাবলৈ লৈছোঁ যিহেতু আমাৰ মূল পাইলটজন ইতিমধ্যে সকলো ৰেডি হৈছেহি আৰু যিমান আমাৰ বন্ধুবৰ্গ আছিলে সতীৰ্থসকল আছিলে আৰু সতীৰ্থসকল ইয়াৰ পৰা ৰেডি হৈছোঁ আৰু ওলাইছোঁ আৰু যিকোনো প্ৰকাৰে যিহেতু আমি 17 তাৰিখে ওলাইছিলোঁ আৰু আজি আমাৰ হৈছে গৈ 20 তাৰিখ তিনিটা দিন আমাৰ উকলি গ'ল আৰু যিকোনো প্ৰকাৰে গৈ পিনি আমি আজি মধ্যপ্ৰদেশৰ মহাকালেশ্বৰ মন্দিৰ পাবই লাগিব কাৰণ আমাৰ হাতত বহুখিনি সময় নাই কিয়নো তাৰ পাছত আমি ওলাই যাম আপোনাৰ কালেশ্বৰলৈ তাৰপাছত আমি ওলাই যাম কেচিধামলৈ নিমকৰলি বাবা তেনেকুৱা আমি তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি গৈ থাকিম আৰু তাৰ কাৰণে আমাৰ হাতত খুব সময় কম আৰু যিহেতু আমাৰ মূল পাইলট ৰেডি হৈছেহি আৰু তেওঁক এতিয়া যিহেতু আমি চবতকৈ বেছি তেওঁক ৰেষ্ট দিওঁ যে কেনেকুৱা লাগিছে গাড়ী চলাই মজা লাগিছে ভাল লাগিছে গোটেইখিনি মানে এখন ৰাজ্যৰ পৰা এখন দুখনকৈ তিনিখন ৰাজ্য আমি অতিক্ৰম কৰিলোঁ আৰু এতিয়া আমি কি কয় আকৌ নতুন এখন ৰাজ্যৰ আৰম্ভণি কেনেকুৱা লাগিছে নতুন ৰাজ্যলৈ মজা লাগিছে বিহাৰত গাড়ী চলাই কেনেকুৱা লাগিলে বিহাৰত অলপ দিগদাৰ মানুহবিলাকে চব ফালৰ পৰা অভাৰটেক কৰে আৰু ৱেষ্ট বেংগলৰ ৰাস্তাটোৰ কাৰণে সমস্যা ন আৰু আপোনাৰ বিহাৰত বেলেগ মানুহবিলাকে গাড়ী কেনেকুৱা চলায় এই যোন ফালৰ পৰা আনে কোনো হিচাপ নাই গম পাইছে নহয় বিহাৰত যেতিয়া আপোনালোকে আহিব বিহাৰৰ সমস্যা কি হয় বুজি পালে আৰু ৱেষ্ট বেংগলৰ ৰাস্তাটো অলপ ঠেক কাৰণ অলপ সমস্যা হয় তাৰ কাৰণে আমাৰ মূল পাইলটজনে ক'লে আৰু হৈছে বিশাল একদম ৰেডি হৈ গৈছে আৰু কেনেকুৱা লাগিছে গুড মৰ্ণিং কেনেকুৱা লাগিছে ভাল লাগিছে নতুন অভিজ্ঞতা নতুন নতুন ৰাজ্য আৰু গৈ থাকিম আৰু নতুন অভিজ্ঞতা আমি বুটলি গৈ থাকিম চবতকৈ বেছি ভাল লগা হৈছে খোৱা বস্তু কেনেকুৱা লাগিছে খোৱা বস্তু মানে ইয়াততো আমাৰ অসমৰ লেখীয়া নহয় তেতিয়া আৰু খাইতো যাব লাগিব তেতিয়া এনাৰ্জিটো থাকিব আৰু এতিয়া আমি 2-3খন ৰাজ্য অতিক্ৰম কৰিবলৈ আছেই ঠিক আছে আৰু আপোনালোকক দেখাই গৈ থাকিম আমাৰ বাকী তিনিজন সতীৰ্থ এতিয়াও আছেই তিনিজন সতীৰ্থই এতিয়া তেওঁলোকে কিমানখিনি ৰেডি হৈছে নাই আপোনালোকক মই দেখাই গৈ থাকিম আৰু য'ত আমি ৰাতি আছিলোঁ যিহেতু ফাৰ্ম হাউচখন ভাল আছিলে যথেষ্ট আমাৰ 6জন মানুহ থাকিবৰ কাৰণে খুব কমফৰ্টেবল আছিলে আৰু দেখাই গৈছিল এইটো এটা ৰুম দিছিলে যোনটো ৰুমত আমি আমাৰ 3জন সতীৰ্থ আছিলে আৰু এটা ৰুম দিছিলে এইটো এটা ৰুম দিছিলে এইটো দুটা তাৰ কাৰণে আমাৰ কাৰণে যথেষ্টখিনি ধুনীয়া আছিলে ভাল হ'ল থাকিবলৈ একো অসুবিধা হোৱা নাই আপোনালোকে যদি কেতিয়াবা আহে আৰু খুব ৰিজনেবল প্ৰাইচ বহুত বেছি দাম নলয় এই গাৰ্ডেনৰ ফাৰ্ম হাউচৰ তাৰ কাৰণে আপোনালোকে যদি কেতিয়াবা আহে আৰু এইখন থাকিবলৈ কাৰণে খুব ছেফ যিহেতু চবতকৈ ডাঙৰ কথা হৈছে আমি বহিৰাজ্যৰ পৰা যেতিয়া অন্য এখন ৰাজ্যলৈ আহোঁ তেতিয়া আমাৰ থকা মেলালৈ এটা সমস্যা থাকে কাৰণ আমি ৰোডৰ ওচৰত যিকোনো ঠাইত থাকিব নোৱাৰোঁ কাৰণে আমাৰ অলপ অসুবিধাৰ সন্মুখীন হয় কাৰণে আমি যেতিয়া ৱেষ্ট বেংগলতো আছিলোঁ শিলিগুৰিত তেতিয়া আপোনালোকক দেখাই গৈছিলোঁ যে আমি কেনেকুৱা ঠাইত আছিলোঁ আৰু আজিও যিহেতু আমি আগতে ঠাইখন চিলেক্ট কৰিলোঁ যে আমাৰ কাৰ পাৰ্কিং হয় নে নহয় আমি থাকিবৰ কাৰণে ছেফ হয় নে নহয় আৰু সেই বস্তুটো সদায় চাব লাগে যে ক'ৰবাত যদি ওলাই যায় সদায় মন কৰিব লাগিব য'ত আমি ৰাতি ষ্টে' কৰোঁ আৰু ষ্টে' কৰা ঠাইডোখৰ সদায় ছেফ হ'ব লাগে আৰু এজন সতীৰ্থ এইজন হৈছে আমাৰ বুদ্ধিপ্ত ইতিমধ্যে ৰেডি হৈছেই কোৱা নতুন অভিজ্ঞতা ভালেই লাগিছে নতুন জেগা নতুন ঠাই খালি ৰাস্তাটোহে খালি অলপ দিগদাৰ হ'ল আৰু বিহাৰৰ ৰাস্তাখিনি সময় খাই দিলে আজিও ঠিক তেনেদৰে 800 কিলোমিটাৰ চলাম বুলি ভাবিছোঁ
800 চলাবা আজি আজি ডেষ্টিনেশ্যনটো 900 হয় 800 চলাম বুলি ভাবি আছোঁ আৰু মানে আজি আমাৰ কোৱাই দিবা আজি উজ্জয়িন আমি আৰু এটা মেইন কথা দেই মেইন কথাটো হৈছে আমাৰ মেইন পাইলটৰ লগত সহ পাইলট সহযোগ আজি আমাৰ উজ্জয়িনলৈ ঠিক 900 কিলোমিটাৰ আছে 900 কিলোমিটাৰ আজি অতিক্ৰম কৰিম বুলি ভাবি আছোঁ যিহেতু এই নতুন আমি যেতিয়া ৰাজ্য এখনলৈ যাওঁ তাৰ ট্ৰাফিক ৰুলবিলাকলৈ সমস্যা হয় ট্ৰাফিক ৰুলখিনি উত্তৰ প্ৰদেশত ঠিকেই পাইছোঁ বিহাৰত অলপ দিগদাৰ হৈছিলে আৰু বহুত ছাইডৰ পৰা ক্ৰচিং কৰে মানুহে নেচায় কোনোফালে ৱেষ্ট বেংগলত অলপ ট্ৰেফিকৰ প্ৰব্লেম আছে ৱেষ্ট বেংগলৰ ট্ৰাফিকৰ ৱেষ্ট বেংগলত ট্ৰেফিকৰ প্ৰব্লেম আছে তো আপোনালোকে চালে আৰু আজিৰ আপডেটখিনি আপোনালোকে পাই থাকিব আৰু আপোনালোকে আজিৰ মোৰ আৰু আমি ক'ত ক'ত গৈ থাকোঁ আৰু কি কি কৰি থাকোঁ সেই আপডেটখিনি পাবলৈ কাৰণে আপোনালোকে মোৰ চেনেলটোত ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আপোনালোকৰ মৰম দিবলৈ নাপাহৰিব ধন্যবাদ